নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকক দেখুৱাম আপোনালোকে দুখন ফটোক কেনেকৈ মাৰ্জ কৰিব পাৰে। তো বলক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এই ভিডিঅ'টো আৰম্ভ কৰাৰ আগত আপোনালোকক কৈছোঁ, যদি আপোনালোকৰ কম্পিউটাৰ নাই তেতিয়াহ'লে আপোনালোকে মোবাইলতো সেম প্ৰচেছ এপ্লাই কৰিব পাৰিব। তো মই কম্পিউটাৰত ক্ৰম ব্ৰাউজাৰটো লৈছোঁ। আপোনাৰ মোবাইল থাকিলে আপুনি মোবাইলত ক্ৰম নাইবা ইউচি যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব। আৰু ইয়াতে ওপেন কৰাৰ পিছত লিখিব টু ইমেজ মাৰ্জ, লিখাৰ পিছত সাৰ্চ কৰি দিব। সাৰ্চ কৰি দিয়াৰ পিছত একেবাৰে ওপৰত যিটো লিংক আহিছে এই লিংকটোৰ ওপৰত আপোনালোকে ক্লিক কৰি দিব। এই লিংকটোৰ ওপৰত তো মই ক্লিক কৰি দিছোঁ। ক্লিক কৰি দিয়াৰ পিছত আপুনি স্ক্ৰল কৰি অলপ তলৰ পিনে আহিব। তলৰ পিনে আহিলে দেখা পাব আপুনি ইয়াতে দিয়া আছে 1 স্পেচিফাই 2 ইমেজেছ ইন BMP GIF JPEG PNG TIFF ফৰ্মেট। এইকেইটা ফৰ্মেট থাকিলে আপুনি ফটো মাৰ্জ কৰিব পাৰিব। তো মই ইয়াৰ পৰা চুজ ফাইলটো লৈ লৈছোঁ। চুজ ফাইলত ক্লিক কৰি দিছোঁ। ক্লিক কৰি দিয়াৰ পিছত মই ডেস্কটপৰ পৰা এটা ফটো লৈছোঁ। আপোনাৰ যদি বেলেগ ফল্ডাৰ থাকে তেতিয়াহ'লে ইয়াৰ পৰা আপুনি যিখন ঠাইত ফটোখন আছে তাতে যাই আপুনি ফটোখন সিলেক্ট কৰি দিব। মোৰ ডেস্কটপত আছে, গতিকে মই ডেস্কটপত গ'লোঁ। ইয়াৰ পিছত এই এটা ফটো ল'লোঁ আৰু ইয়াৰ পৰা ওপেন কৰি দিলোঁ। দিয়াৰ পিছত ছেকেণ্ড ইমেজত গ'লোঁ, চুজ ফাইলত গ'লোঁ, সেম প্ৰচেছ। যোৱাৰ পিছত এইখন ফটো মই সিলেক্ট কৰি দিলোঁ। আপোনাৰ ফটোখনৰ সাইজ যদি বেলেগ বেলেগ হয় তথাপিও এই সফটৱেৰখনত দুটা ফটো একলগত একে সমানতে মাৰ্জ হৈ যাব। ইয়াতে অপশ্যন আছে, আপোনালোকে চাই থাকক। ইয়াতে 2 নম্বৰত দিয়া আছে কম্বাইনিং ছেটিং। ইয়াতে লিখা আছে মাৰ্জ টু পিকচাৰ। যদি আপোনালোকে পথালিকৈ বিচাৰে তেতিয়াহ'লে হৰাইজণ্টালি দিব, আৰু যদি লম্বা বিচাৰে তেতিয়াহ'লে ভাৰ্টিকেল দি দিব। ইয়াতে টিক কৰিলে এইটো অপশ্যন আহি যাব। এইটো হ'ল ভাৰ্টিকেল আৰু এইটো হ'ল হৰাইজণ্টাল। আৰু অট'মেটিক এডজাষ্টমেণ্ট অফ ইমেজেছ ইয়াতে দিয়া আছে অন চিমিলাৰ পিকচাৰ এডাপ্ট টু লাৰ্জেষ্ট বাই ডিফল্ট, মানে অট'মেটিক আপোনাৰ চাইজটো ডিটেক্ট কৰি ল'ব। 2 নম্বৰত দিয়া আছে অন লাৰ্জাৰ পিকচাৰ এডাপ্ট টু স্মলাৰ। তাৰপিছত on size of the first picture adapt to the size of second picture। তো গতিকে মই ফাৰ্ষ্ট আৰু ছেকেণ্ডটো তাতে দুয়োটা একে হৈ যায়। ইয়াত আৰু অপশ্যন আছে, আপোনালোকে দি দিব পাৰিব। এইটো মই সিলেক্ট কৰি দিলোঁ। ইয়াত আৰু বহুত ছেটিং আছে, এইবিলাক আপোনালোকৰ একো কৰিব নালাগে। আপুনি ডাইৰেক্ট 3 নম্বৰত আহিব। 3 নম্বৰত আহিলে আপুনি দেখা পাব আউটপুট ইমেজেছ ফৰ্মেটছ। আপুনি যদি PNG বিচাৰে তেতিয়াহ'লে এই তলৰ লিংকটোত ক্লিক কৰিব। PNG 24 উইদাউট কম্প্ৰেছন উইথ ট্ৰান্সপাৰেঞ্চি ছাপোৰ্ট। আৰু যদি JPG বিচাৰে তেতিয়াহ'লে ইয়াতে ক্লিক কৰিব। আৰু যদি আপুনি ফটোটো হাই কোৱালিটি বিচাৰে তেতিয়াহ'লে ষ্টেণ্ডাৰ্ডৰ ইয়াতে টিক কৰি হাই কোৱালিটি মানে প্ৰগ্ৰেছিভ হ'ব। প্ৰগ্ৰেছিভ আৰু ষ্টেণ্ডাৰ্ড দুয়োটাই আছে। আৰু ইয়াৰ পৰা আপুনি কোৱালিটিটো মেইনটেইন কৰিব পাৰিব। 92 দিয়া আছে, তো গতিকে মই 92 থাকিবলৈ দিম। আৰু ইয়াৰ পৰা আপোনালোকে চিম্পলি অ'কে কৰি দিব। অলপ লোডিং হৈ আছে, এইটো মাৰ্জ হৈ গ'ল। আপোনালোকে চালেই একেবাৰে সহজ। তো আপোনালোকে এইটো ৰিভিউটো চাই ল'ব পাৰিব ইয়াতে অপেন প্ৰচেছড ইমেজত ক্লিক কৰি। তো মই ক্লিক কৰি দিলোঁ। এইটো চাওক, এনেকৈ দুটা ইমেজ মাৰ্জ হৈ গৈছে। তো মই এইটো বেক কৰি দিছোঁ। বেক কৰি দিয়াৰ পিছত ইয়াতে ডাউনলোড প্ৰচিড ইমেজ আছে, ইয়াৰ ওপৰত ক্লিক কৰি দিলে ইমেজটো ডাউনলোড হৈ যাব। এইটো তলত ডাউনলোড হৈ গৈছে। ইয়াৰ পৰা আপুনি ইমেজটো কাট কৰি আপোনাৰ ডেস্কটপতো দিব পাৰে, নাইবা এইটো আপোনাৰ মেমৰিত ডাউনলোড হৈ থাকি যাব এইটো। তো মই ইমেজটো ইয়াৰ পৰা এনেকৈ শ্ব'মৰত যাম। শ্ব'মৰত যোৱাৰ পিছত এইটো ইমেজ আছিল, ইয়াতে যাই মই ইয়াৰ পৰা কাট কৰিম। কাট কৰাৰ পিছত মই
ডেস্কটপত আহি পেষ্ট কৰি দিম। এইটো ইমেজটো আপোনালোকে চাই আছে, এইটো দুটা ফটো মাৰ্চ হৈ গৈছে। আশা কৰোঁ ভিডিঅ'টো ভাল লাগিলে। যদি এই ভিডিঅ'টো ভাল লাগি থাকে তেতিয়াহ'লে ভিডিঅ'টোৰ ওপৰত লাইক কৰিব, কমেণ্ট কৰিব আৰু এই ভিডিঅ'টো আপোনালোকৰ বন্ধুসকললৈ শ্বেয়াৰ কৰিব। আৰু যদি এনেকুৱা ধৰণৰ ভিডিঅ' আপুনি বিচাৰে তেতিয়াহ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।